নিশ্চয় জাগিৰোডবাসীৰ তথা সমগ্ৰ মৰিগাঁওবাসীৰ বাবে আজি খুব এটা ভাল দিন আৰু যিহেতু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব জাগিৰোডত আৰু জাগিৰোডৰ যি জাগিৰোড মৰিগাঁও সংযোগী পথৰ যি কপিলী নৈৰ ওপৰত যি দলং নৱনিৰ্মিত যি দলং সেই দলংখন ৰাইজৰ বাবে মুকলি কৰিব আৰু আমি এই মুহূৰ্তত দলংখনৰ ওপৰত আহি উপস্থিত হৈছোঁ আৰু এনেধৰণে দেখা গৈছে নৱনিৰ্মিত যিখন দলং সেই দলংখন খুব আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু কেন্দ্ৰীয় পথ পৰিবহণ বিভাগৰ পৰা যিহেতু প্ৰায় ৮০ কোটি টকা মোকলাই দিয়া হৈছিলে এই দলংখন নিৰ্মাণৰ বাবে আৰু অৱশেষত এই দলংখন নিৰ্মাণ হৈ উঠিছে আৰু বিগত সময়ছোৱাত আচলতে যিখন পুৰণি দলং আছিলে সেই পুৰণি দলংখনেৰে যাতায়াতৰ ক্ষেত্ৰত আচলতে জাগিৰোডৰ লগতে সমগ্ৰ মৰিগাঁও জিলাবাসীয়ে যথেষ্ট জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছিলে যিহেতু অতিকৈ ঠেক দলং আছিলে আৰু সেই দলংখনেৰে অহা যোৱা কৰাটো বা যাতায়াত কৰাটো যথেষ্ট সংকটজনক হৈ পৰিছিলে এগৰাকী স্থানীয় যুৱক আছে আমি তেওঁৰ পৰা কিছু মনৰ কথা প্ৰথমতে জানি ল'ব খুজিম বহু প্ৰত্যাশিত এই দলং আছিলে বিভিন্ন সময়ত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰি আহিছিলে জাগিৰোড তথা মৰিগাঁওবাসী ৰাইজে অৱশেষত আজি এই দলংখন মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব কেনেধৰণৰ এতিয়া অনুভৱ মানে একচুৱেলি অনুভৱটো আমি বুজাব নোৱাৰিম এইটো কথাইদি নহয় যিহেতুকে নেকি আমাৰ পীযুষ হাজৰিকা আমাৰ দক্ষ ব্ৰেণ্ড এম্বাচাডৰ আমি বুলি ভাবিছোঁ মই নিজেহে এই দিছোঁ দেই ব্ৰেণ্ড বুলি কৈছোঁ পীযুষ হাজৰিকা ডাঙৰীয়া গতিকে আমাৰ জাগিৰোড সমষ্টিৰ বাবে গৌৰৱ কিয়নো ৰাতিপুৱা আমি এইকেইদিন কণ্টিনিউ লাগি আছোঁ আমাৰ ইয়াত কোনো নিজৰ স্বাৰ্থ বুলিবলৈ নাই কাৰণ দলংখন উদ্ঘাটন হ'ব এই দেখিছে হাতত কটাৰী লৈ আছোঁ কলপুলি কাটিছোঁ কিবা কৰিছোঁ মানে আমাৰ যিখিনি স্থানীয় যুৱক আছে গোটেইখিনি আহি আমি লাগিছোঁ দলংখন মানে আমি যাতে সজাই পৰাই একদম ৰাইজৰ কাৰণে আমি মোকলাই দিব পাৰোঁ ইয়াত আমাৰ নিজৰ কোনো কাৰোৰে স্বাৰ্থ নাই আৰু আপোনালোকে দেখিছে বিগত সময়ছোৱাত আমাৰ এই পুৰণা দলংখন যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছিলে এতিয়া এই মানে যিখন দলং আমাৰ হ'বলৈ গৈ আছে আমাৰ সকলোৰে কাৰণে গৌৰৱ জাগিৰোড সমষ্টিৰ লগতে মৰিগাঁও জিলাবাসীৰ কাৰণে গৌৰৱ এই দলংখনে আমাক মানে কি বহুত আমাৰ দিগদাৰ দি আছিলে পুৰণা দলংখনে আপোনালোকে স্থানীয় যুৱক হিচাপে বিভিন্ন সময়ত আমি দেখিছোঁ যে যান-জঁট তাত ক্লিয়াৰ কৰিবলৈ আপোনালোকে যাবলগীয়া হয় হয় আমাৰ মানে কি অলৰেডি জাগিৰোড প্ৰশাসন আহি নাপায় এম্বুলেঞ্চ ৰখি থাকে বা তেনেকুৱা ধৰণৰ স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰাত অসুবিধা হয় আমি আহি আকৌ ধৰি লওক সেই যান-জঁটবিলাক আমি নিজে ভাঙিছোঁ বহুত দিন অকল এতিয়া নহয় মেলা ক্ষেত্ৰতো আৰু আপোনাৰ ক'ব নালাগে বহুত যান-জঁটৰ হেৰি হৈছিলে এতিয়া মানে কি এই দলংখন হোৱাৰ কাৰণে মানে কি কৈছোঁ নহয় মানে আমি মানে কিমান সুখ অনুভৱ কৰিছোঁ ভাষাৰে বুজাব নোৱাৰিম এইটো মানে আমি মানে সেইটো কাৰণে কৈছোঁ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আজি 1 ফেব্ৰুৱাৰীত তেওঁক আমি জন্মদিনৰ শুভেচ্ছা যাচিছোঁ জাগিৰোড বাসী হৈ পেলাই মৰিগাঁও জিলাবাসীৰ তৰফৰ পৰা তেওঁ লগতে তেওঁ পৰিয়ালটো কুশলে থাকক লগতে আমাৰ ব্ৰেণ্ড যি পীযুষ হাজৰিকা ডাঙৰীয়া আমি তেখেতৰ পৰিয়াল লগতে তেখেতক আমি সুস্বাস্থ্য আমি কামনা কৰিছোঁ যাতে ভগৱানে তেওঁলোকক দীৰ্ঘায়ু কামনা কৰিছোঁ এইখিনি আৰু নিশ্চয়কৈ যথেষ্ট উৎফুল্লিত আচলতে স্থানীয় লোকসকল কিয়নো এই যি পুৰণি যিখন দলং আছিলে সেই দলংখনৰ যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছিলে আৰু আচলতে 2011 চনতে এই যি নতুন দলংখন নিৰ্মাণৰ বাবে প্ৰায় 29 কোটি টকা আচলতে মোকলাই দিয়া হৈছিলে চিমপ্লেক্স নামৰ এটা পথ নিৰ্মাণকাৰী সংস্থা কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল বিভিন্ন কাৰণত আচলতে সেই দলংখন নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল চিমপ্লেক্স যিটো কোম্পানী আৰু তাৰ পিছতে দেখা গৈছে যে কেন্দ্ৰীয় পথ পৰিবহণ বিভাগে আচলতে প্ৰায় 80 কোটি টকা মোকলাই দিছিলে এই দলংখন নিৰ্মাণৰ বাবে আৰু অৱশেষত প্ৰায় 14 মাহৰ অন্তত এই দলংখন নিৰ্মাণ হৈ উঠিলে আৰু আজি কিছু সময় পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব এই স্থানত আৰু ৰাইজৰ বাবে মুকলি কৰিব এই বহু প্ৰত্যাশিত দলংখন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ